আজি অসমীয়া ৭ আহিন আৰু ইংৰাজী ২৫ ছেপ্টেম্বৰ। প্ৰিয় দৰ্শক, ১৯ ছেপ্টেম্বৰ সেই কলা দিনটো, আচলতে অতি কলা দিনটো পিছৰে পৰা আমি আপোনালোকৰ ওচৰত বাতৰি আনিবৰ কাৰণে সেইখিনি সাহস গোটাব পৰা নাছিলোঁ বা সেইখিনি কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। সেই খবৰটো পোৱাৰ পাছৰে পৰা বুকুত বহুত বেদনা লৈ, বুকুত শিল বান্ধি লৈ পুনৰ আপোনালোকক আজিৰ পৰা যেনেধৰণে মই আগতে বাতৰিসমূহ দি আহিছিলোঁ, পুনৰ আজিৰ পৰা তেনেধৰণে বাতৰিসমূহ জুবিন গাৰ্গে বা আমাৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন দাই দেখুৱাই থৈ যোৱা বাটেৰে আপোচবিহীনভাৱে, স্পষ্টভাৱে আৰু ৰাইজৰ বাবে তেনেধৰণেই আগতে যেনেধৰণে বাতৰি আনিবলৈ চেষ্টা কৰিছোঁ, জুবিন দাৰ আদৰ্শ লৈ, জুবিন দাৰ সেই সত্তাক বা জুবিন দাৰ সেই যি মন, সেই জুবিন দাৰ আদেশ অনুসৰণ কৰি বা তেনেধৰণে আমি প্ৰতিটো খবৰ আজিৰ পৰা পুনৰ আপোনালোকৰ ওচৰত আনিবৰ কাৰণে চেষ্টা কৰিম। লগতে আৰু এটা কথা আপোনালোকক জনাই থৈ দিওঁ যে জুবিন দাৰ যিটো অপমৃত্যু হ'ল, সেই অপমৃত্যুৰ যিসমূহ এতিয়া ৰহস্য সৃষ্টি হৈছে, কি কাৰণত কোনেও একো সঠিককৈ, কোনোবাই কৈছে কিবা এটা, কোনোবাই কিবা এটা কৈছে, এতিয়ালৈকে কোনো স্পষ্ট কাৰণ আহি পোৱা নাই। সকলোৱে বেলেগ বেলেগ ধৰণে মত দি আছে। তাৰ কাৰণে আমি তথ্য যুগুতাই আছোঁ। অতি সোনকালে আপোনালোকৰ কাৰণে এটা পুংখ আৰু বিস্তৃত তথ্যৰে আপোনালোকৰ ওচৰত এটা ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছোঁ। তাৰ কাৰণে আমাক যথেষ্ট তথ্যৰ প্ৰয়োজন, কাৰণ অন্য মাধ্যমৰ দৰে বা বেলেগৰ ধৰণে কিছুমান ক'ৰবাত কিবা এটা পাই, ক'ৰবাত কিবা হৈ তেনেধৰণে বাতৰি বা তেনেকুৱা তথ্য আমি কেতিয়াও দিবলৈ চেষ্টা নকৰোঁ। সেইকাৰণে সেই খবৰখিনি যুগুতাই আছোঁ। অতি সোনকালেই আপোনালোকৰ ওচৰত সেই কথাখিনি, সেই গোটেই কেনেধৰণে কি হ'ল, কিয় সংঘটিত হ'ল, কিয় তেনেকুৱা হ'ল, সেই গোটেইখিনি আপোনালোকৰ কাৰণে আনিবলৈ চেষ্টা কৰিম। এতিয়া আৰম্ভ কৰিছোঁ বাতৰিসমূহ। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিটো চোৱাৰ আগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, আৰু শেষত আপোনাৰ কমেণ্টত মতামত দিব পাৰে। আমি প্ৰতিদিনে আপোনালোকৰ বাবে এনেধৰণে বাতৰিসমূহ আনিবৰ কাৰণে চেষ্টা কৰোঁ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। গায়ক যেতিয়া ভগৱান হয়, গীত হৈ পৰে প্ৰাৰ্থনা। বিশ্বতে বিৰল জনতাৰ শ্ৰোতাৰ শান্তিপূৰ্ণ শ্ৰদ্ধাঞ্জলি। ৰাইজৰ অতুল্য জুবিন প্ৰেমৰ বাবেহে এয়া সম্ভৱ হৈছিল। মায়াবিনী। কেইদিনমান আগলৈকে মায়াবিনী কেৱল এটা গীত আছিল। অসমীয়া শিল্পী জুবিন গাৰ্গৰ এটা জনপ্ৰিয় গান, যিটো গায়কজনে নিজৰো আটাইতকৈ ভাল লগা গান বুলি কৈছিল। কিন্তু এতিয়া এই মায়াবিনী কেৱল এটা গীত হৈ থকা নাই। এতিয়া মায়াবিনী হ'ল এটা প্ৰাৰ্থনা, যি প্ৰাৰ্থনাত অসম্পূৰ্ণ জুবিনক অসমীয়াই ঢুকি পায়। এই প্ৰাৰ্থনা কৰিলে স্বৰ্গত থকা জুবিনো সন্তুষ্ট হয়। অসমক নিজৰ সকলোখিনি দি নেদেখা দেশলৈ গুচি গ'ল জুবিন গাৰ্গ। বিভিন্ন অনুষ্ঠানত আগতে জুবিনে কৈছিল যে মই মৰিলে গোটেই অসমত কেৱল মায়াবিনী বাজিব। সেয়াই হ'ল ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অনাকাংক্ষিত মৃত্যুক সাৱটিলে জুবিন গাৰ্গে। কেতিয়াও কোনেও কল্পনা কৰিব নোৱাৰা এই বাতৰি বিয়পি পৰাৰ লগে লগে এক প্ৰকাৰৰ স্তব্ধ হৈ পৰিল অসমীয়াৰ জনজীৱন, অসমীয়া সমাজ। সেইদিনা সন্ধিয়াপৰত অসমত অনুষ্ঠিত হ'ল অগণন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰতিজন অসমীয়াই জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গালে কেৱল মায়াবিনী। সেই দিনাৰ পৰা আজিলৈকে অসমৰ আকাশে বতাহে কেৱল গুঞ্জৰিত হৈছে মায়াবিনী, মায়াবিনী আৰু মায়াবিনী। ছিংগাপুৰৰ পৰা ২০ নৱেম্বৰৰ নিশা অসমলৈ অনা হৈছিল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। দিল্লীৰ বিমানবন্দৰত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ চমজি লৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। চৰকাৰৰ পৃষ্ঠপোষকতাত বিমানবন্দৰতে অনুষ্ঠিত হৈছিল এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, য'ত অসমৰ মুখ্যমন্ত্ৰীয়ে আঁঠুকাষি জুবিনৰ কফিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। তাৰ পাছত মুখ্যমন্ত্ৰীসহ তাত উপস্থিত সকলোৱে অতি আৱেগেৰে গাইছিল মায়াবিনী ৰাতিৰ বুকুত। দিল্লীৰ পৰা আনি দুদিনৰ বাবে অসমীয়াৰ প্ৰাণৰ জুবিনক সৰুসজাই ষ্টেডিয়ামত ৰখা হৈছিল। সেই দুদিনো লাখ লাখ অনুৰাগীৰ মুখত আকাশে বতাহে কেৱল মায়াবিনী। ইয়াৰ পাছতে অসম মাতৃৰ কোলাৰ পৰা জুবিন পঞ্চভূতত বিলীন হোৱাৰ সেই ক্ষণ আহিছিল। চন্দন কাঠৰ চিতাত উঠাই দিয়া হৈছিল জুবিন গাৰ্গক। এফালে জুবিনৰ মুখাগ্নি কৰা হৈছিল আৰু আনফালে উপস্থিত লাখ লাখ অনুৰাগীয়ে সেমেকা চকুৰে একেস্বৰে গাইছিল মায়াবিনী। জুবিনৰ দুখৰ দিনৰ লগৰী গৰিমা শইকীয়া গাৰ্গেও উদং বুকুৰে কানি কানি প্ৰিয় মানুহজনৰ প্ৰিয় গানটো প্ৰাৰ্থনাৰ দৰে চিঞৰি চিঞৰি গাইছিল মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত।
জুবিন গাৰ্গবিহীন অসমখন সঁচাকৈয়ে কল্পনা কৰিবই নোৱাৰি, কিন্তু বাস্তৱ যি তাকতো নুই কৰিবও নোৱাৰি। অসমীয়া জুবিন সদায় অমৰ হৈ থাকিব। জুবিনৰ প্ৰতিটো গীত, তেওঁ কৈ যোৱা কথাবোৰ, চিনেমাৰ চৰিত্ৰ সংলাপবোৰতে সকলোৱে জুবিনক বিচাৰি পাব। জুবিন গাৰ্গ সদায় অসমীয়াৰ শক্তি, সাহস আৰু আদৰ্শ হৈ থাকিব। উৎস অসমীয়া প্ৰতিদিন। অসমত শ্যামকানুৰ ন' এণ্ট্ৰি, মুখ্যমন্ত্ৰীৰ ঘোষণা। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক নিষিদ্ধ কৰিলে অসম চৰকাৰে। শ্যামকানু মহন্তৰ উপৰিও তেওঁৰ সংস্থাক অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰাৰ কথা ঘোষণা কৰিছে। আজি এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰি কয় যে অসম চৰকাৰে সিদ্ধান্ত লৈছে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত কোনো সংস্থাক ৰাজ্যৰ ভিতৰত কোনো অনুষ্ঠান বা উৎসৱ আয়োজন কৰাত নিষিদ্ধ কৰা হৈছে। তাৰোপৰি ৰাজ্য চৰকাৰে তেওঁৰ সংস্থাক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন নিদিয়াৰ লগতে তেওঁৰ অনুষ্ঠানৰো পৃষ্ঠপোষকতা নকৰে। কেৱল সেয়াই নহয়, কেন্দ্ৰীয় চৰকাৰকো এই সন্দৰ্ভত অনুৰোধ জনাব অসম চৰকাৰে। শ্যামকানু মহন্ত আৰু তেওঁৰ জড়িত হৈ থকা সংস্থালৈ কোনো ধৰণৰ আৰ্থিক সহযোগিতা, পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাব অসম চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক্স হেণ্ডেলত লিখিছে যে দ্য ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু প্ৰহিবিট শ্ৰী শ্যামকানু মহন্ত এণ্ড অৰ্গেনাইজেশ্যন এছ'চিয়েটেড উইথ him from holding any function or festivals within the state of Assam. Further, the state government will not provide any financial grant, advertisement or sponsorship to any event with which he is associated, either directly or indirectly. The state government will also request to the government of India not to extend any financial assistance or sponsorship to him in any manner. এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দুৰ্গা পূজাৰ উপলক্ষে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ছেপ্টেম্বৰ মাহৰ দৰমহা 23 ছেপ্টেম্বৰৰ পৰা মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰে দুৰ্গা পূজা উপলক্ষে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা ছেপ্টেম্বৰ মাহৰ পৰা অৰ্থাৎ কালিৰ পৰা মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰি দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰি কয় যে দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ছেপ্টেম্বৰ মাহৰ দৰমহা 1 অক্টোবৰৰ পৰিৱৰ্তে কালিৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি দৰমহাৰ বিল আজিৰ পৰা কোষাগাৰসমূহে লাভ কৰিব বুলিও তেওঁ জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ হুংকাৰ, জুবিনৰ মৃত্যুৰ সৈতে জড়িত কোনোৱে নাপাব ৰেহাই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ SIT গঠন কৰিব অসম চৰকাৰে। অসম আৰক্ষীৰ সুদক্ষ আৰক্ষী বিষয়াসকলক লৈ SIT গঠন কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে লিখিছে যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ। আজি অসমৰ মাননীয় মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু ADGP CIDৰ সৈতে এখন বৈঠকত মিলিত হওঁ। আৰক্ষী সঞ্চালক প্ৰধানক অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰে এক বিশেষ তদন্তকাৰী গোট অৰ্থাৎ SIT গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। ভিছেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব। SITৰ ওচৰত সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্ত কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। স্পটিফাইৰ পৰা নাইকিয়া হ'ল মায়াবিনী। জুবিন গাৰ্গৰ আইকনিক গীত মায়াবিনী 23 ছেপ্টেম্বৰ 2025 পৰা স্পটিফাইৰ পৰা অন্তৰ্ধান হৈছে, যদিও গীতটোৰ বেংগলী সংস্কৰণহে এতিয়া উপলব্ধ। জুবিনৰ শেষ যাত্ৰাত অসমীয়াই একেলগে গাইছিল এই গীতটো, যিটো এতিয়া প্ৰাৰ্থনাত পৰিণত হৈছে। গীতটি অপসাৰণ কিয় কৰা হ'ল কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। ফলত অনুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু সামাজিক মাধ্যমত ক্ষোভৰ সৃষ্টি হোৱাও দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিবাদত যোৰহাটত উত্তেজনা, 14 জনক আটক, 4 জনক জেললৈ প্ৰেৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবীত যোৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। একাংশ অনুৰাগীয়ে জুবিনৰ শৱদেহ যোৰহাটলৈ অনাৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় 20 ঘণ্টা অৱৰোধ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গৈছিল। ইয়াৰ উপৰিও যোৰহাট প্ৰেছ ক্লাব ভাঙি দিয়াৰ হুংকাৰো দিয়া দেখা গৈছিল। আৰক্ষীয়ে ভিডিঅ' ফুটেজৰ আধাৰত 14 জনক আটক কৰি ইতিমধ্যে 4 জনক জেললৈ প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থাৰ আশ্বাস দিয়া দেখা গৈছে। জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ইতিমধ্যে 5খন এজাহাৰ দাখিল কৰা হৈছে আৰু CIDয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইপিনে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈও জিলা কংগ্ৰেছৰ অভিজিৎ ফুকন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দিব্যজ্যোতি শৰ্মাৰ বিৰুদ্ধেও আন্দোলনমুখী পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সঞ্জীৱ নাৰায়ণৰ সংবাদমেল।
আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিবাদৰ মাজতে প্ৰাগ নিউজৰ কাৰ্যালয়ত স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে সংবাদমেলৰ আয়োজন কৰে, য'ত মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু আৰু অক্ষতা নাৰায়ণ উপস্থিত আছিল। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত সামাজিক মাধ্যমৰ অভিযোগক তেওঁ সম্পূৰ্ণ মিছা বুলি স্পষ্ট কৰা দেখা যায়। সঞ্জীৱ নাৰায়ণে কয় যে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লোৱা নাছিল, 18 ছেপ্টেম্বৰৰ পাৰ্টিত তেওঁ উপস্থিত নাছিল আৰু জুবিনৰ সাগৰীয় যাত্ৰাৰ জাহাজ বুকিঙৰ সৈতেও তেওঁ জড়িত নাছিল। তেওঁ ছিংগাপুৰত জুবিনৰ দুৰ্ঘটনাৰ খবৰ পাই তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থাহে কৰিছিল। তেওঁ অভিযোগৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় যে যদি তেওঁ দোষী প্ৰমাণিত হয় তেন্তে ফাঁচীৰ শাস্তি গ্ৰহণৰ বাবে তেওঁ সাজু। তেওঁ দাবী কৰে যে লুইত কুমাৰ বৰ্মনৰ নেতৃত্বত সামাজিক মাধ্যমত ষড়যন্ত্ৰ চলিছিল, যাৰ ফলত তেওঁ জুবিনৰ অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰিব নোৱাৰিলে বুলিও গভীৰ দুখ প্ৰকাশ কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গমেই নাপালোঁ মোৰ ওচৰতেই ভগৱান আছিল, ভগৱানৰ আত্মা আছিল, গৰিমা গাৰ্গ কেৱল মানুহ আছিল জুবিনৰ কাষত। মোৰ কাষতো জুবিনৰ বাবে আজি সকলো আহিছে আৰু আছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াই প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত আৱেগিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মোৰ ওচৰত যে ভগৱান আছিল সেই কথা মই গমেই পোৱা নাছিলোঁ। কাহিলীপাৰাৰ বাসগৃহত তেওঁ জনায় যে জুবিনে ব্যৱহাৰ কৰা সকলো বস্তু সামগ্ৰী সংৰক্ষণ কৰা হ'ব আৰু 13 দিনৰ আদ্যশ্ৰাদ্ধ যোৰহাটত অনুষ্ঠিত হ'ব। জুবিনৰ আধৰুৱা সপোন ৰৈ ৰৈ বিনালে ছবিখন অহা 31 অক্টোবৰত মুক্তিৰ প্ৰতিশ্ৰুতি দিয়ে গৰিমাই। তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে কোনো যোগাযোগ নথকাৰ কথা উল্লেখ কৰি আইনৰ ওপৰত আস্থা প্ৰকাশ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জুবিনৰ পিতৃ কপিল ঠাকুৰ আৰু গৰিমা গাৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায়। কাহিলীপাৰাৰ বাসগৃহত শিল্পী, অনুৰাগী আৰু ছাত্ৰ ছাত্ৰীৰ সমাগম এতিয়াও অব্যাহত আছে। ব্ৰহ্মপুত্ৰৰ শুক্লেশ্বৰ ঘাটত জুবিনৰ পিণ্ডদান সম্পন্ন কৰা হয়। অভিনেতা যতীন বৰা, পৰিচালক ৰাজেশ ভূঞা আৰু কণ্ঠশিল্পী পাপন মহন্তই জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰৰ দাবী জনায় আৰু গৰিমাক সমৰ্থনৰ আশ্বাস দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে অহা 31 অক্টোবৰত মুক্তি পাব। জুবিন গাৰ্গৰ সপ্ত এলবামৰ শ্ৰুতিমধুৰ গীত ৰৈ ৰৈ বিনালে ওপৰত ভিত্তি কৰি নিৰ্মিত ছবি ৰৈ ৰৈ বিনালেৰ কাম প্ৰায় সম্পূৰ্ণ হৈছিল। জুবিনে চিত্ৰনাট্যৰ বাবে ৰাহুল গৌতম শৰ্মা আৰু শান্তনু ৰৌমুৰীক, পৰিচালনাৰ বাবে ৰাজেশ ভূঞা আৰু কাহিনী, সংগীত আৰু প্ৰযোজনাৰ দায়িত্ব নিজে লৈছিল। এই মিউজিকেল ছবিত প্ৰেম আৰু আৱেগৰ কাহিনী প্ৰাধান্য পাব। মাৰপিটৰ দৃশ্য নাথাকিব বুলি জুবিনে জনাইছিল। তেওঁৰ ঘোষণা অনুসৰি ছবিখন অহা 31 অক্টোবৰ 2025ত মুক্তি পাব। পৰিচালক ৰাজেশ ভূঞাই নিশ্চিত কৰিছে যে জুবিনৰ সপোনৰ এই ছবি তেওঁ ইচ্ছা অনুসৰি নিৰ্ধাৰিত দিনত ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হ'ব। এতিয়া আমি জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 25 ছেপ্টেম্বৰ 2025ত অসমৰ বতৰ গৰম আৰু আৰ্দ্ৰ হ'ব। গুৱাহাটীকে ধৰি কিছু অঞ্চলত সামান্য বৰষুণ হোৱাৰো সম্ভাৱনা নথকা নহয়। আকাশ প্ৰায় মেঘাচ্ছন্ন আৰু ৰ'দৰ এক মিশ্ৰণ দেখা যাব। দিনৰ তাপমাত্ৰা 34ৰ পৰা 35 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আৰু ৰাতি 26 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব। বতাহৰ গতিও মৃদু হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু সংগ্ৰহালয় স্থাপনৰ ঘোষণা। কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন আৰু তেওঁৰ নামত এটা সংগ্ৰহালয় নিৰ্মাণৰ কথা ঘোষণা কৰিছে উদ্যান পৰিচালনা সমিতিৰ সভাপতি অখিল গগৈয়ে। জুবিনৰ প্ৰিয় স্থান আছিল এই উদ্যান, য'ত তেওঁ প্ৰায় আহাৰ গ্ৰহণ কৰি শান্তি পাইছিল। অখিল গগৈয়ে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ নিষেধাজ্ঞাক স্বাগতম জনোৱাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত বুলি অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে। তেওঁ জুবিনৰ স্কুবা ডাইভিঙৰ পূৰ্বে চিকিৎসকৰ প্ৰমাণপত্ৰৰ নিয়ম পালনৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি ঘটনাৰ CBI তদন্তৰ দাবী উত্থাপন কৰিছে। ইপিনে শিৱসাগৰত জুবিন গাৰ্গৰ আদৰ্শত দুখীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ সহায়ৰ বাবে পুঁজি গঠনৰ লগতে তাতো তেওঁৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বটদ্ৰৱাত 15 লাখ টকাৰ এলুমিনিয়াম তাঁৰ চুৰি, ৰাইজৰ মাজত উদ্বেগ সৃষ্টি। ধিং বিদ্যুৎ উপসংমণ্ডল অন্তৰ্গত বটদ্ৰৱা নিয়ন্ত্ৰণ কক্ষৰ প্ৰায় 15 লাখ টকাৰ এলুমিনিয়াম তাঁৰ কণ্ডাক্টৰ চুৰিৰ ঘটনা সংঘটিত হৈছে। 22 ছেপ্টেম্বৰ সোমবাৰ আৰু মঙলবাৰ নিশা এই ধাৰাবাহিক চুৰিকাণ্ড সংঘটিত হয়, য'ত চোৰে তাঁৰ লৈ উধাও হয়। বটদ্ৰৱা আৰক্ষী থানাৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত্বত অৱস্থিত শান্তিজান বজাৰত অৱস্থিত এই নিয়ন্ত্ৰণ কক্ষত ঘটা ঘটনাই স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। ৰাইজে আৰক্ষীৰ ওচৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰাৰ অভিযোগত বিশ্বনাথৰ সত্যজিৎ তামুলীক গ্ৰেপ্তাৰ।
জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ মাজতে বিশ্বনাথৰ সত্যজিৎ তামুলী নামৰ এজন তথাকথিত জাতীয়তাবাদী নেতাই সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অশ্ৰাব্য আৰু অশোভনীয় মন্তব্য প্ৰকাশ কৰি বিতৰ্কৰ সৃষ্টি কৰা দেখা গৈছিল। তামুলীৰ এই পোষ্টৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰাৰ পাছতে তেওঁ পোষ্টটো ডিলিট কৰে, কিন্তু বিষয়টোৱে বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰা দেখা যায়। ৰাজ্যত শোকৰ পৰিৱেশৰ মাজত এনে মন্তব্যক দুৰ্ভাগ্যজনক বুলি গণ্য কৰি ৰাইজে কঠোৰ ব্যৱস্থাৰ দাবী জনোৱাৰ পাছত আৰক্ষীয়ে তামুলীক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে তামুলী বিশ্বনাথৰ এটি সদ্য ঘোষিত সংগঠনৰ প্ৰচাৰ সম্পাদক আছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। MP জুৱেলাৰ্ছৰ ধুবুৰী শ্ব'ৰুমত অভিযান আয়কৰৰ। প্ৰতিষ্ঠিত অলংকাৰ বিপণী MP জুৱেলাৰ্ছৰ ধুবুৰীৰ শ্ব'ৰুমত আজি পুৱাৰ পৰা অভিযান চলাইছে আয়কৰ বিভাগৰ এটা বৃহৎ দলে। প্ৰায় 56জনীয়া এই দলটোৱে যোৱা নিশা ধুবুৰীত উপস্থিত হোৱাৰ পিছত আজি পুৱাৰ পৰা ধুবুৰী চহৰ 2 নং ৱাৰ্ডৰ MP জুৱেলাৰ্ছৰ শ্ব'ৰুমত অভিযান আৰম্ভ কৰে। অভিযানকালত কিবা প্ৰতিষ্ঠানটোৰ নথিপত্ৰত কোনো ধৰণৰ বিসংগতি পোৱা গৈছে নে নাই সেয়া জানিব পৰা নাই যদিও বৰ্তমানলৈ অব্যাহত আছে এই অভিযান। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। সেৱা আৰু সুশাসন, পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে। সেৱা আৰু সুশাসনৰ মন্ত্ৰৰে পৰিচালিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে কিদৰে ভাৰতৰ অৰ্ধ পৰিবাহী অভিযানৰ জৰিয়তে দেশৰ ভৱিষ্যত গঢ় দিছে সেই বিষয়ে এক চমু প্ৰতিবেদন আগবঢ়াইছোঁ। অৰ্ধ পৰিবাহী হৈছে আধুনিক ইলেক্ট্ৰনিক্সৰ অপৰিহাৰ্য অংগ, যিয়ে যন্ত্ৰসমূহক কাম কৰাৰ ক্ষেত্ৰত সুপ্ত মগজুৰ দৰে কাম কৰে। 2021 চনত ভাৰতৰ অৰ্ধ পৰিবাহী অভিযান চমুকৈ ISM আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে নিজৰ অৰ্ধ পৰিবাহী যাত্ৰাক সপোনৰ পৰা বাস্তৱলৈ ৰূপান্তৰিত কৰিছে। চলিত মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ছেমিকন ইণ্ডিয়া 2025ত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দেশৰ অৰ্ধ পৰিবাহী যাত্ৰাক ডিজিটেল ডায়মণ্ড অৰ্থাৎ ডিজিটেল হীৰা হিচাপে অভিহিত কৰে। ভাৰতৰ অৰ্ধ পৰিবাহী অভিযানে ৭৬,০০০ কোটি টকাৰ ছেমিকন ইণ্ডিয়া অনুষ্ঠান চলাই আছে আৰু অৰ্ধ পৰিবাহীৰ লগতে ডিছপ্লে নিৰ্মাণৰ বাবে 50% পৰ্যন্ত সহায় আগবঢ়াইছে। ডিজাইন লিংক ইনচেণ্টিভ আঁচনিৰ জৰিয়তে 280খনতকৈ অধিক শৈক্ষিক প্ৰতিষ্ঠান আৰু 70টাতকৈ অধিক ষ্টাৰ্টআপক সামৰি লোৱা হৈছে। লগতে SPECS আঁচনিয়ে ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণৰ বাবে 25% সমৰ্থন আগবঢ়াইছে। ছেমিকন ইণ্ডিয়া 2025ত দেশৰ অৰ্ধ পৰিবাহী যাত্ৰা মাইলৰ খুঁটিত উপনীত হয়, য'ত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মেড ইন ইণ্ডিয়াশ্বিপৰ প্ৰথমটো ছেট প্ৰদান কৰে। এই পদক্ষেপসমূহে স্বাৱলম্বী অৰ্ধ পৰিবাহী উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত দেশৰ অবিৰত প্ৰগতিৰ প্ৰতিফলন ঘটায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৰুণাচলৰ জিৰ' উৎসৱত এটা দিন জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা হ'ব। এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হ'ব। অৰুণাচল প্ৰদেশৰ সেউজীয়া পাহাৰৰ ভূমিত প্ৰত্যেক বছৰৰ দৰে এইবাৰো 2025 বৰ্ষৰ জিৰ' উৎসৱ 25 ছেপ্টেম্বৰৰ পৰা 28 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে। এগৰাকী স্বাধীন শিল্পী যাৰ সংগীত আৰু মনোভাৱে সমগ্ৰ উত্তৰ পূব আৰু ইয়াৰ বাহিৰৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল, তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে এই মহোৎসৱৰ প্ৰথমটো দিন। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মানৱ অধিকাৰ পৰিষদৰ 60তম অধিৱেশনত ভাৰতৰ পৰা পাকিস্তানক কঠোৰ সমালোচনা। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ 60তম অধিৱেশনত ভাৰতৰ স্থায়ী মিছনৰ কূটনীতিবিদ হিতেশ ত্যাগীয়ে পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে। তেওঁ পাকিস্তানক ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি মঞ্চৰ অপব্যৱহাৰৰ অভিযোগ তুলি অবৈধভাৱে দখলকৃত ভাৰতীয় ভূখণ্ড খালী কৰাৰো দাবী জনাইছে। ত্যাগীয়ে পাকিস্তানৰ জীৱন সহায়ক অৰ্থনীতি, সামৰিক প্ৰভাৱিত ৰাজনীতি আৰু মানৱ অধিকাৰ লংঘনৰ অভিলেখৰ সমালোচনা কৰি সন্ত্ৰাসবাদ ৰপ্তানি বন্ধৰ আহ্বান জনায়। তেওঁ খাইবাৰ পখতুনখোৱাত পাকিস্তানৰ বিমান আক্ৰমণৰ নিন্দা কৰি পহলগাম, উৰি আৰু মুম্বাই আক্ৰমণৰ কথা সোঁৱৰাই দিয়ে। ত্যাগীয়ে পৰিষদক সাৰ্বজনীন, বস্তুনিষ্ঠ আৰু অপক্ষপাতী থাকিবলৈ আহ্বান জনোৱাৰ লগতে আলোচনা আৰু সহযোগিতাৰ মাধ্যমেৰে স্থায়ী অগ্ৰগতিৰ ওপৰতো গুৰুত্ব দিবলৈ কয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কলকাতাত মুষলধাৰ বৰষুণৰ তাণ্ডৱ, বিদ্যুৎ স্পৃষ্ট হৈ 10জনতকৈ অধিক লোকৰ মৃত্যু। পশ্চিমবংগৰ ৰাজধানী কলকাতা আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্ট হোৱা বানৰ তাণ্ডৱত কমেও 10জন লোকে প্ৰাণ হেৰুৱাইছে, য'ত কলকাতাত 8জনৰ মৃত্যু
বিদ্যুৎস্পৃষ্টৰ ফলত হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিদ্যুৎ বিতৰণ কোম্পানী CESCক দোষাৰোপ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ক্ষতিপূৰণ আৰু চাকৰিৰ দাবী জনাইছে। CESCৰ কাৰ্যবাহী সঞ্চালক অভিজিৎ ঘোষে জনোৱা মতে তদন্তত দেখা গৈছে যে মৃত্যুৰ বেছিভাগ কাৰণ ঘৰৰ ভিতৰত তাঁৰৰ সমস্যা আৰু ষ্ট্ৰীট লাইটৰ খুঁটাৰ সংস্পৰ্শ। তেওঁ ভৱিষ্যতে এনে ঘটনা ৰোধৰ প্ৰতিশ্ৰুতি দিয়াও দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেগৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য। 10 বছৰত 28 ৰাজ্যৰ ঋণৰ পৰিমাণ হ'লগৈ 59.6 লাখ কোটি টকা। কেগৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ 28খন ৰাজ্যৰ মুঠ ঋণ 2023-24 বিত্তীয় বৰ্ষৰ 17,57,662 কোটি টকাৰ পৰা 2022-23 বিত্তীয় বৰ্ষত 59,60,442 কোটি টকালৈ বৃদ্ধি পাইছে, যিটো GDPৰ 22.17%। এই ঋণ 10 বছৰত 3.39 গুণ বৃদ্ধি পাইছে। পঞ্জাৱত ঋণৰ হাৰ সৰ্বাধিক, তাৰপিছত নাগালেণ্ড, তাৰপিছত পশ্চিমবংগ। কম ঋণৰ হাৰৰ ভিতৰত আছে উৰিষ্যা আৰু সৰ্বনিম্ন হৈছে সৰ্বনিম্ন, তাৰপিছত হৈছে মহাৰাষ্ট্ৰ আৰু তাৰপিছত আছে গুজৰাট। বিশেষজ্ঞৰ মতে কোভিডৰ পাছত জনগণক নগদ সাহায্য প্ৰদানৰ বাবে ৰাজ্যসমূহৰ ঋণৰ পৰিমাণ বৃদ্ধি পাইছে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰসমূহলৈ। ভগৱান হনুমান সন্দৰ্ভত বিৰূপ মন্তব্য আমেৰিকাৰ ৰাজনীতিবিদৰ, তীব্ৰ সমালোচনা। হিন্দু ধৰ্মৰ পূজনীয় দেৱতা ভগৱান হনুমানক মিছা বুলি অভিহিত কৰি আৰু আমেৰিকাক খ্ৰীষ্টান জাতি বুলি ঘোষণা কৰি আমেৰিকাৰ এজন ৰাজনীতিবিদে বিতৰ্কৰ সৃষ্টি কৰিছে, যাৰ ফলত হিন্দু সম্প্ৰদায় আৰু ইণ্টাৰনেট ইউজাৰসকলে কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। টেক্সাছত অৱস্থিত হনুমানৰ 90 ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিৰ ভিডিঅ' শ্বেয়াৰ কৰি ৰিপাব্লিকান নেতা আলেকজেণ্ডাৰ ডানকানে যোৱা সপ্তাহত ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল যে আমি ইয়াত টেক্সাছত কিয় ভুৱা হিন্দু ভগৱানৰ ভুৱা মূৰ্তি এটা বনাবলৈ দিছোঁ। আমি এটা খ্ৰীষ্টান জাতি। হিন্দু আমেৰিকান ফাউণ্ডেশ্যন তেওঁৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। টেক্সাছৰ ৰিপাব্লিকান চিনেটৰ প্ৰাৰ্থীগৰাকীক মাতি আনি হিন্দু বিৰোধী ঘৃণা হিচাপে অভিহিত কৰি বক্তব্য প্ৰদানৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংস্থাটোৱে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দ্য নিউয়ৰ্ক টাইমছেও বিশ্বক জনালে জুবিন গাৰ্গ গ'লগৈ। বিশ্বৰ অন্যতম আগশাৰীৰ সংবাদ গোষ্ঠী দ্য নিউয়ৰ্ক টাইমছে সবিস্তাৰে প্ৰকাশ কৰিলে জুবিন গাৰ্গৰ বিয়োগৰ সংবাদ। পঞ্চভূতত বিলীন অসমীয়াৰ হিয়াৰ আমঠু কলিজাৰ এফাল জুবিন গাৰ্গ। প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ পিছতেই হাহাকাৰ লাগিছিল চৌদিশে। তেওঁৰ বিশালতা, তেওঁৰ গভীৰতা কিমান সেয়া যেন প্ৰমাণিত হৈছিল পলকতে। কেৱল অসমেই নহয়, বলিউডৰ দিগ্গজ তাৰকা চুবুৰীয়া দেশৰ প্ৰতিনিধি দলেও তেওঁক জনালে অন্তিম শ্ৰদ্ধাঞ্জলি। দেশ বিদেশে চলিছে যেন তেওঁৰে গুণগান। এইবাৰ বিশ্বৰ অন্যতম আগশাৰী সংবাদ গোষ্ঠী দ্য নিউয়ৰ্ক টাইমছেও সবিস্তাৰে প্ৰকাশ কৰিলে জুবিন গাৰ্গৰ বিয়োগৰ সংবাদ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আমেৰিকাৰ অতিৰিক্ত শুল্ক। জয়শংকৰ ৰুবিঅ'ৰ গুৰুত্বপূৰ্ণ বৈঠক। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80তম অধিৱেশনৰ মাৰ্জিনত নিউয়ৰ্কত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে 50% শুল্ক আৰু 25% অতিৰিক্ত আছিল আৰোপ কৰাৰ পাছত এইটোৱে দুয়োজনৰ প্ৰথম ব্যক্তিগত সাক্ষাৎ। ৰুবিঅ'ই স্বীকাৰ কৰে যে ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ তেল ক্ৰয়ৰ বাবে এই শুল্ক আৰোপ কৰা হৈছে, যদিও ভাৰত আমেৰিকাৰ ঘনিষ্ঠ অংশীদাৰ। তেওঁ ইউৰোপৰ কিছু দেশৰ ৰাছিয়াৰ তেল গেছ ক্ৰয়ৰ সমালোচনা কৰি তেওঁলোককো শুল্কৰ আওতালৈ আনিবলৈ আহ্বান জনায়। জয়শংকৰে এই বৈঠকত দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা হোৱা বুলি উল্লেখ কৰে আৰু অগ্ৰাধিকাৰৰ ক্ষেত্ৰত অগ্ৰগতিৰ বাবে স্থায়ী সংযোগৰ গুৰুত্বৰ ওপৰত একমত হয়। ৰুবিঅ'ই ভাৰতক আমেৰিকাৰ বাবে জটিল গুৰুত্বপূৰ্ণ সম্পৰ্ক বুলি বৰ্ণনা কৰি বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, ঔষধ আৰু খনিজৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ প্ৰশংসা কৰে। দুয়োখন দেশে কোৱাডৰ জৰিয়তে মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰুপ কৰে। এই বৈঠকৰ সমান্তৰালভাৱে ভাৰতৰ বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেলৰ নেতৃত্বত দুয়োখন দেশৰ মাজত বাণিজ্য আলোচনা চলি আছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।